নমস্কাৰ সকলোকে। মই এখন টেঙা জোলৰ আঞ্জা বনাবলৈ লৈছোঁ। এই মাছ খাই খুব ভাল লাগে নহয়নে? ঔটেঙাৰ সৈতে কচু জোলখন। মইনো ঔটেঙাৰ সৈতে কচু জোল কেনেদৰে বনাওঁ তাকেহে আপোনালোকক দেখাবলৈ লৈছোঁ। মই এফালে কচু, ঔটেঙা, আলু সিজাবলৈ দি দিলোঁ, সিজি আছে। আৰু আনফালে মই মাছ ফ্ৰাই কৰিলোঁ। অকণমান পিঁয়াজ দি, ইয়াতে নহৰু দিয়া নহয়, এনেদৰে সিজোৱা কচু ঔটেঙাবোৰ এনেদৰে দি অলপ সময় উতলাই ল'লোঁ। অলপ সময় উতলাই যেতিয়া টেঙা ভাৱটো সুন্দৰভাৱে উঠি আহিল, তেতিয়া মই বাতি লৈ সুন্দৰভাৱে পৰিৱেশন কৰিবলৈ ল'লোঁ। দেখিছেনে? খুব সুন্দৰ হয় সোৱাদটো। আপোনালোকে বাৰু এনেদৰে খায়নে? যদি নাই খোৱা এদিন নিশ্চয় খাই চাব দেই। এই ঔটেঙা আৰু কচুৰ জোলখন ইমানেই খুবেই প্ৰিয় যে ক'বই নালাগে। অকল জোলৰ আঞ্জাতেই আপুনি এক থালি ভাত খাই দিব পাৰিব। আমাৰ ৰেডি হৈ গ'ল। আমি এতিয়া খাবলৈ লৈছোঁ মাছৰ আৰু ঔটেঙা জোলৰ সৈতে আজিৰ থালিখন। আপোনালোকে বাৰু কেনেকুৱা পালে জনাবচোন দেই আজিৰ থালিখন। আমি খাই খুবেই ভাল পালোঁ। আপোনালোকৰ মতামত জানিবলৈ আশা থাকিল। আজিলৈ আহিছোঁ। সকলোকে গুড নাইট।